প্ৰথম প্ৰশ্ন বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ল নাইজেৰিয়া পৰৱৰ্তী প্ৰশ্ন ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ল 22 এপ্ৰিলত পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ কোনখন দেশত মৰুভূমি নাই শুদ্ধ উত্তৰটো হ'ল ইউৰোপ দেশত পৰৱৰ্তী প্ৰশ্ন ফ্ৰান্সৰ ৰাজধানী কি শুদ্ধ উত্তৰটো হ'ল পেৰিছ পৰৱৰ্তী প্ৰশ্ন পশ্চিম অসমত অসমীয়া ভাষাটো কি হুকীয়া নামেৰে পৰিচিত শুদ্ধ উত্তৰটো হ'ল কামৰূপী ভাষা পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় শুদ্ধ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱক পৰৱৰ্তী প্ৰশ্ন ধন্য নৰ তুনু ভাল নামৰ পুথিখন ৰচক কোন শুদ্ধ উত্তৰটো হ'ল সৈয়দ আব্দুল মালিক পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম বাতৰি কাকত কোনখন শুদ্ধ উত্তৰটো হ'ল অৰুণোদয় পৰৱৰ্তী প্ৰশ্ন এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশৰ টাঙত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি মঠ মন্দিৰ আছে শুদ্ধ উত্তৰটো হ'ল হিমাচল প্ৰদেশত পৰৱৰ্তী প্ৰশ্ন শ্ৰীকৃষ্ণই জন্ম লাভ কৰা ঠাইখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ল মথুৰা পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল মহাৰাষ্ট্ৰৰ কাৰ্লি গাঁৱত পৰৱৰ্তী প্ৰশ্ন সূৰ্য কি শুদ্ধ উত্তৰটো হ'ল সূৰ্য মহাকাশত থকা এটি নক্ষত্ৰ পৰৱৰ্তী প্ৰশ্ন সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ কেইটা কি কি শুদ্ধ উত্তৰটো হ'ল সূৰ্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহ কেইটা হ'ল বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন পৰৱৰ্তী প্ৰশ্ন কিহৰ উপস্থিতিৰ বাবে মাটিৰ ৰং ৰঙা হয় শুদ্ধ উত্তৰটো হ'ল আইৰণ পৰৱৰ্তী প্ৰশ্ন অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম কি শুদ্ধ উত্তৰটো হ'ল কাৰ্বন ডাই অক্সাইড পৰৱৰ্তী প্ৰশ্ন মহাকাশৰ প্ৰথম পৰ্যটক কোন আছিল শুদ্ধ উত্তৰটো হ'ল ডেনিছ টিট পৰৱৰ্তী প্ৰশ্ন প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল স্পুটনিক 1 পৰৱৰ্তী প্ৰশ্ন ৰাস্তা পাৰ হ'বলৈ ভয় কৰা কি বোলে শুদ্ধ উত্তৰটো হ'ল এজাইওফোবিয়া শেষৰ প্ৰশ্ন হিপোফোবিয়া মানে কি শুদ্ধ উত্তৰটো হ'ল ঘোঁৰালৈ ভয় লাগে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।